গণশিল্পী বিষ্ণুপ্ৰসাদ ৰাভাৰ মৃত্যু তিথি সমগ্ৰ অসমতে মহান শিল্পীগৰাকী সোঁৱৰি বিষ্ণু ৰাভাৰ স্মৃতি উদযাপন কৰিছে। তাৰ সমান্তৰালভাৱে পৰিৱেশ সুৰক্ষা সমিতি, অসম ধূলিজান শাখা সমিতিৰ উদ্যোগত আৰু ধূলিজান গাঁওবাসী ৰাইজৰ সহযোগত ধূলিজান ৰাজহুৱা খেলপথাৰৰ প্ৰেক্ষাগৃহত গণশিল্পী বিষ্ণুপ্ৰসাদ ৰাভাৰ স্মৃতি দিৱস 20 আৰু 21 জুন তাৰিখ দুদিনীয়া কাৰ্যসূচীৰে উদযাপন কৰি শনিবাৰে নিশা মুকলি সভা আৰু বঁটা বিতৰণী অনুষ্ঠানেৰে সফল সামৰণি পৰে। শনিবাৰে উদযাপন সমিতিৰ সভাপতি ধৰ্মেশ্বৰ গগৈৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভা আৰু বঁটা বিতৰণী অনুষ্ঠানত উপস্থিত থাকে তিনিচুকীয়া বিধানসভা সমষ্টিৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী সঞ্জয় কিষাণ। মুকলি সভাত পৰিৱেশ সুৰক্ষা সমিতিৰ ধূলিজান সমিতিয়ে যোৱা 8 বছৰত কেবিনেট মন্ত্ৰী সঞ্জয় কিষাণে ধূলিজান অঞ্চলত অধিক সফলতাৰে উন্নয়নমূলক কাম কৰাৰ বাবে কৃতজ্ঞতা সম্বৰ্ধনা জনায়। প্ৰথমে কেবিনেট মন্ত্ৰী সঞ্জয় কিষাণক পৰিৱেশ সুৰক্ষা সমিতিৰ তিনিচুকীয়া জিলা যুটীয়া সম্পাদক ফটিক মৰাণে এখন চেলেং চাদৰে সম্বৰ্ধনা জনায়। ইয়াৰ পিছত ধূলিজান সমিতিৰ সভাপতি নবোদয় মৰাণ, সম্পাদক জংকি বৰা আৰু প্ৰচাৰ সম্পাদক বাবা মৰাণে কৃতজ্ঞতা সম্বৰ্ধনা পত্ৰ প্ৰদান কৰে। লগতে কেইবাটাও মহিলা গোটে কেবিনেট মন্ত্ৰী সঞ্জয় কিষাণক ফুলাম গামোচাৰে সম্বৰ্ধনা। তাৰ পিছতে চিত্ৰাংকন, ৰচনা, কবিতা আবৃত্তি, বিষ্ণু ৰাভা সংগীত, জ্যোতি আৰু ভূপেন্দ্ৰ সংগীত, সংলাপ আৰু আকস্মিক বক্তৃতা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা প্ৰতিযোগীসকলৰ মাজত বঁটা প্ৰদান কৰা হয়। উক্ত কাৰ্যসূচীত পৰিৱেশ সুৰক্ষা সমিতিৰ কেন্দ্ৰীয় সভাপতি ঋতুৰাজ বৰুৱা, কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি দিগন্ত ভট্টাচাৰ্য, মৰাণ সভাৰ কেন্দ্ৰীয় উপসভাপতি বিশ্বজিৎ মৰাণ, মাকুম আঞ্চলিকৰ সভাপতি কুসুম্বৰ নেওগ, গাঁও প্ৰধান বাপুকণ হাজৰিকা, পৰিৱেশ সুৰক্ষা সমিতিৰ কেন্দ্ৰীয় সহকাৰী সম্পাদক অপূৰ্ব দাস, জিলা উপসভাপতি কিশোৰ শ্বাহ, বিচিত্ৰ বৰঠাকুৰ, দেৱেন তাঁতী, মণ্টু দত্ত, জিলা প্ৰতিপালন সম্পাদক চন্দ্ৰশেখৰ চাহানী, ধূলিজান সমিতিৰ সভাপতি নবোদয় মৰাণ, সম্পাদক জংকি বৰা, বাবা মৰাণ উপস্থিত থাকে। মই অশেষ ধন্যবাদ জনাইছোঁ পৰিৱেশ সুৰক্ষা সমিতি, কেন্দ্ৰীয় সমিতি তথা তিনিচুকীয়া জিলা সমিতিৰ সমূহ বিষয়ববীয়ালৈ। তেখেতসকলে ভিতৰুৱা অঞ্চলত ৰাইজক একত্ৰিত কৰি আজি ৰাভা দিৱস আয়োজন কৰাৰ লগতে আমাৰ উঠি অহা নতুন প্ৰজন্মক ৰাভাৰ বিষয়ে তেওঁলোকক এক জ্ঞান প্ৰদান কৰিবৰ কাৰণে প্ৰয়াস কৰাৰ লগতে ৰাভাদেৱৰ যিখিনি গীত নৃত্য ইয়াক তেওঁলোকে প্ৰতিযোগিতা আকাৰে আয়োজন কৰি পেলাই তেওঁলোকৰ প্ৰতিভাক বিকাশ ঘটাবৰ কাৰণে প্ৰয়াস কৰিছে। আৰু বিষ্ণু ৰাভা দেৱ সদায় অসমত বসবাস কৰা প্ৰত্যেকটো জাতি জনগোষ্ঠী, প্ৰত্যেকটো ধৰ্মাৱলম্বী লোকক লগত লৈ পেলাই অসমখনক আগুৱাই লৈ যাবৰ নিমিত্তে তেওঁ কাম কৰিছিলে। অন্তৰৰ সৈতে অসমখনক ভাল পাই পেলাই তেওঁ অসমৰ কৃষক, বনুৱা সকলোৰে বাবে তেওঁ অতি দয়াবদ্ধতাৰে নিজৰ দায়িত্ব পালন কৰিছিলে। আৰু তেওঁ ব্ৰিটিছৰ লগতো যি অসমীয়া জাতিটোৰ উদ্ধাৰৰ বাবে, অসমীয়া জাতিটোৰ প্ৰাপ্য অধিকাৰৰ কাৰণে তেওঁ এই আন্দোলনত জঁপিয়াই পৰিছিল। এনেকৈ এজন মহান ব্যক্তি যিজনে সুন্দৰভাৱে তেওঁ লিখা মেলা কৰিছিল, তেওঁ ৰচনা লিখিছিল, তেওঁ সকলোবিলাক গীত লিখিছিল, যিবিলাক গীতে আজিও আমাৰ প্ৰত্যেকজন অসমীয়াৰ বাবে অতি প্ৰয়োজনীয়, অসমীয়া জাতিটোৰ বাবে অতি প্ৰয়োজনীয়। আৰু প্ৰত্যেকটো গীতেই আজি অসমীয়াৰ প্ৰতি থকা আমাৰ দায়বদ্ধতাখিনি যথেষ্ট সোঁৱৰাই দিয়ে আৰু এইবিলাকৰ পৰাই আমি প্ৰেৰণা পাওঁ। গতিকে এই মহান ব্যক্তিজন আজিৰ এই পুণ্যতিথিত মই তেখেতক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। আৰু নিশ্চিতভাৱে তেওঁ আমাৰ প্ৰতি যিবিলাক উপদেশ দি থৈ গৈছে সেইখিনি যাতে আমি সৰুগত কৰি আমি যাতে বাস্তৱিত কৰিবৰ কাৰণে চেষ্টা কৰিম, তেতিয়াহ'লে নিশ্চিতভাৱে ভাৰতবৰ্ষৰ বুকুত আমাৰ অসমখন এখন আটাইতকৈ শক্তিশালী ৰাজ্য হিচাপে প্ৰতিষ্ঠা লাভ কৰিব। তিনিচুকীয়াৰ পৰা অজয় শৰ্মা ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।